নমস্কাৰ। আবৃত্তি কৰিবলৈ নিৰ্বাচিত কবিতাৰ শিৰোনাম বসন্ত ধুমুহাই প্ৰশ্ন কৰিলে মোক। কবি ডক্টৰ ভূপেন হাজৰিকা। বসন্ত ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মিলি নিৰ্ভীকভাৱে কৰো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কৰে, তোমাৰ কাম্য কি কোৱা? মই কলো, বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠ দি দিয়া। এদিন আকাশে কলে, জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে। তুমি কিয় আজি বাৰু কম্পিত কণ্ঠৰে মাগিছা সৰ্বাকাশ সত্তা? মই কলো, তুমিতো কৈছিলা ৰাতিপুৱা যিমানেই বিলাই দিবা সিমানেই মহান হবা। তাৰে নাম সঁচা উদাৰতা। সেয়েহে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া। অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজি এৰি দিয়া। মহাকাশ দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি। বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। বজ্ৰৰ কণ্ঠৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত। দানৱৰ সমাজত গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰগীত। মোৰ সমানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিত যদি দিব পাৰো, মোৰ সমানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিত যদি দিব পাৰো, আকাশ ধুমুহা আৰু বজ্ৰ তাৰ বাবে শতবাৰ প্ৰণিপাত কৰো। ধন্যবাদ।